শোণিতপুৰৰ মিছামাৰীত অৱস্থিত আৰ্মি ষ্টেচন হেডকোৱাৰ্টাৰত শ্ৰমিকৰ প্ৰতিবাদ কৰ্মৰত ৫ শতাধিক শ্ৰমিকে বহিৰাগত ঠিকাদাৰৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা শ্ৰমিকসকলৰ মাহিলী দৰমহাৰ ধন ৫০০ টকাকৈ কৰ্তন কৰি আহিছে। আনকি শ্ৰমিকৰ সংখ্যা অধিক হোৱাৰ অজুহাতত তেওঁলোকক মাহেকত ৩-৪ দিন কামৰ পৰা আঁতৰাই ৰখা হয় আৰু এই বিষয়ে আপত্তি দৰ্শালে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰা হয় আৰু যাৰ বাবে আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। পিছত শ্ৰমিকসকলে মিছামাৰী আৰক্ষী চকীত দাখিল কৰে লিখিত অভিযোগ। আগতে ঠিকাদাৰে আমাৰ যি কমিটি আছিল সেই কমিটিৰ লগত আলোচনা কৰি ইয়াৰ আগৰ যিটো টেণ্ডাৰ আছিলে মাহত এজন ব্যক্তিৰ পৰা ৭০০ টকা কাটিছিলে। সিহঁতৰ বোলে পইচা নহয়, সিহঁতে অফিচত বোলে পইচা দিব লাগে এইটো বিল পাছ কৰিবৰ কাৰণে, এটা বাহানা লগায়। তাৰপিছত সেইটো পাৰ হ'ল। এইবাৰ নতুন যেতিয়া অজিত কুমাৰ উপাধ্যায় যিজন টেণ্ডাৰ পাইছে ঠিকাদাৰে, তেওঁ যিজন ছুপাৰভাইজাৰ আছে সেই ছুপাৰভাইজাৰে প্ৰথমে সিহঁতৰ ঠিকাদাৰৰ মানুহ আহিছিল, তেওঁলোকে ক'লে যে ৭০০ টকা কাটিং হ'ব, আগৰ পৰা কাটিং চলি আছে। আমি ক'লোঁ আগৰ পৰা কাটিং আছিল কিন্তু এইবাৰ আপোনালোকে বন্ধ কৰক, কিন্তু তেখেতসকল নাই কাটিং হ'বই বুলি তেখেতসকলে গুচি গ'ল। আপত্তি আছে আমাৰ যিকেইজন আমাৰ ইয়াৰ কোম্পানীৰ ছুপাৰভাইজাৰ আছে তেওঁলোকে আমাৰ শ্ৰমিকৰ ওপৰত ৫০০ শ্ৰমিকৰ অধিকৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলাই আছে। যিহেতু আমি ২৬টা মাহত ২৬টা ডিউটি পাওঁ, প্ৰত্যেক দেওবাৰে অফ থাকে। ২৬টা ডিউটিতে যদি মাহত ২ দিন বঢ়ায় লগতে ৭০০ পইচা কাটিঙো হয় আৰু যদি ২৬ দিন ডিউটিত যদি কোনোবাই মানুহ ১-২ দিন এবচেণ্ট কৰে লগতে তাত ৩-৪ দিন এবচেণ্ট লগাই কিনে তেওঁলোকে পে'মেণ্ট কৰে, সম্পূৰ্ণভাৱে পে'মেণ্টটো পোৱা নাযায়। সেইটো আমাৰ শ্ৰমিকৰ পৰা অভিযোগ। গতিকে এই যোনটো ইয়াত ভ্ৰষ্টাচাৰ চলি আছে সেইটো সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। আগতে ঠিকা